পৰাগ ভূঞা যোৱাকালি দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰিছে। এগৰাকী সাংবাদিক, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপসভাপতি আৰু সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক। এই গোটেই ঘটনাটো ৰাইজে সন্দেহৰ দৃষ্টিৰে চাইছে আৰু এটা পৰিকল্পিত ৰাজনৈতিক হত্যা বুলি বহুতে ক'ব খোজে। গতিকে এই গোটেই কথাটোৰ এটা উচিত তদন্ত হ'ব লাগে, তদন্ত হৈ দোষীক শাস্তি প্ৰদান কৰিব লাগে। কাৰণ বিভিন্ন ধৰণৰ কথা বতৰা পৰাগ ভূঞাই দাঙি ধৰিছিল, পোহৰলৈ আনিছিল, যিবোৰ অনিয়ম চলি আছে, যিবোৰ ধৰণৰ ৰাজনৈতিকভাৱে মানুহক অত্যাচাৰিত কৰা হৈছিল, এইবোৰ কথা স্পষ্ট ৰূপত শক্তিশালী ৰূপত দাঙি ধৰিছিল। শেহতীয়াকৈ এটা থানাৰ বিষয়াগৰাকীক আক্ৰমণ কৰা ঘটনাটো খুব বলিষ্ঠভাৱে উপস্থাপন কৰিছিল। এনেকুৱা ধৰণৰ কথা বতৰাবোৰৰ পিছতে এটা পৰিকল্পিতভাৱে হত্যা কৰাৰ কথাটো ৰাইজৰ মাজলৈ আহিছে, ৰাইজে অভিযোগ আনিছে। গতিকে এই অভিযোগৰ বিচাৰ হ'ব লাগে। আৰু এতিয়া এইখন চৰকাৰৰ আমোলাত সাংবাদিকসকল যে নিৰাপদ নহয়, এই কথা প্ৰমাণ হৈ গৈছে। এতিয়া সেই হিতেশ্বৰ শইকীয়াৰ দিনৰ দৰে বা প্ৰফুল্ল মহন্তৰ দৰে গুপ্ত হত্যা আৰু মুক্ত হত্যা আৰম্ভ হৈছে। গতিকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চূড়ান্তভাৱে ব্যৰ্থ সাংবাদিকসকলক, সৰ্বসাধাৰণ ৰাইজক নিৰাপত্তা দিয়াত। সেইকাৰণে খুব তেওঁৰ বিভাগৰ অধীনৰ যিবোৰ কাম কাজ, সেইবোৰ তেওঁ পৰিচালনা কৰিব পৰা নাই, সুশাসন দিব পৰা নাই। আনকি তেওঁৰ বিভাগৰ অধীনৰ বিষয়া কৰ্মচাৰী কোনোবা ব্যক্তি আহি আক্ৰমণ কৰিলেও, থানাৰ ভিতৰত তেনেকুৱা ধৰণৰ পোছাকত থকা অৱস্থাত আক্ৰমণ কৰিলেও কিন্তু কোনো ধৰণৰ নিৰাপত্তা দিব পৰা নাই, ন্যায় দিব পৰা নাই। এই সমগ্ৰ কথাটোৱে তেওঁলোক যে চৰকাৰ চলোৱাত চূড়ান্তভাৱে ব্যৰ্থ, তেওঁলোক কেৱল মাত্ৰ ৰাজনৈতিক দৃষ্টিভংগীৰে চৰকাৰ আৰু প্ৰশাসন যে তেওঁলোকে চলাইছে, সেই কথা স্পষ্ট ৰূপত প্ৰমাণ হৈছে।